আমিতো খিলঞ্জীয়া মানুহ না, আমাকতো এইটো অত্যাচাৰ কৰিব নালাগিছিলে। ৰেলৱে হওক বা অসম চৰকাৰে হওক। সৰু ছোৱালীটো ক্লাছ 3 পালে। এতিয়া মই যোৱাকালিৰ পৰা মোৰ ঘৰত পানী নাই কাৰণে মই ল'ৰা ছোৱালীক ভাত দিব পৰা নাই। এনেকুৱা হ'ব নালাগিছে। আমিতো বাংলাদেশী মিয়া নহয়, আমিতো অসমীয়া খিলঞ্জীয়া ল'ৰা হয়, আমি চিপাঝাৰৰ ল'ৰা হয়। আমি যদি ধুবুৰীৰ ল'ৰা হ'লো হয়, ক'ৰবাত অচিনাকি ল'ৰা হ'লো হয়। আমি চিপাঝাৰ আমি যেতিয়া নেকি ইংৰাজে চিপাঝাৰত খেলিছিলে, তেতিয়া আমি ইংৰাজে যেতিয়া ৰাজ কৰিছিল, তেতিয়া আমি আপোনাৰ পাথৰীঘাটৰ ৰণৰ ক্ষেত্ৰত আমি তেতিয়া দিনৰে আমাৰ দেউতাৰ চাৰ্টিফিকেট আছে আমাৰ তাতে। গোটেই জীৱনটোৰ মোৰ যিমান কাম আছিলে চব ইয়াতে লগাই দিছিলোঁ মই। এতিয়া আজি মোৰ ডাঙৰ ছোৱালী মেট্ৰিক পাছ কৰিলে, সৰু ছোৱালীটো মোৰ ক্লাছ 3 পালে। এতিয়া মই যোৱাকালিৰ পৰা মোৰ ঘৰত পানী নাই কাৰণে মই ল'ৰা ছোৱালীক ভাত দিব পৰা নাই। মাজতে ৰেলৱে মানুহ আহি আমাক নটিচ দিলে যে আপোনালোকৰ ড্ৰেইনৰ পৰা 20 মিটাৰ যাব, 20 মিটাৰ হ'লে 65 আমি খালী কৰি দিলোঁ। এতিয়া যোৱাকালি আহিছে কৈছে 20 মিটাৰ নহয়, আপোনাৰ প্লটটোপেহে আকৌ 20 মিটাৰ। মানে কমনে ৰেলৱে মানুহ বাঢ়ি আছে। এতিয়া ৰেলৱে কৰিছে নে অসম চৰকাৰ কৈছে নাজানো। গতিকে আমিতো খিলঞ্জীয়া মানুহ না, আমাকতো এইটো অত্যাচাৰ কৰিব নালাগিছিলে। ৰেলৱে হওক বা অসম চৰকাৰে হওক, আমি কৰিব নালাগিছিলে। আমি অৰিজিনেল মানুহ, চিপাঝাৰৰ সমষ্টিৰ মানুহ। কিন্তু আমি এইবাৰ হেমন্ত ছাৰকে ভোট দিছোঁ। আমি জালুকবাৰী দিয়াটা একদম জালুকবাৰী সমষ্টিত মই খালি কেমেৰা কৰি ৰাখিম বুলি ভাবিছিলোঁ, কেমেৰা কৰিব নিদিলে। মই ডাইৰেক্ট হেমন্ত মামাকে ভোট দিছোঁ। মই জানো ভোটটো মই বেলেগত দিলে এনেই যাব, গতিকে মই হেমন্ত মামাকে ভোট দিছোঁ। কাৰণ মই এই সমষ্টিৰ বাসিন্দা হৈছোঁ যিহেতু, মোৰ ইয়াতে ভোটাৰ ID আছে, মোৰ লাইনৰ কাৰেণ্টৰ কানেকশ্যন আছে, মোৰ হোল্ডিং নম্বৰ আছে, চব কিছু আছে মোৰ। দিয়াৰ পিছতে আজি এইটো যে ইলেকশ্যন হ'ব কোনে জানিব। গতিকে এতিয়া মই যাম ক'ত, থাকিম ক'ত, ল'ৰা ছোৱালীকেইটা লৈ, মোৰ নিথৈ অৱস্থা। এনেকুৱা হ'ব নালাগিছে। আমিতো বাংলাদেশী মিয়া নহয়, আমিতো অসমীয়া খিলঞ্জীয়া ল'ৰা হয়, আমি চিপাঝাৰৰ ল'ৰা হয়। আমি যদি ধুবুৰীৰ ল'ৰা হ'লো হয়, ক'ৰবাত অচিনাকি ল'ৰা হ'লো হয়। আমি চিপাঝাৰ যেতিয়া নেকি ইংৰাজে চিপাঝাৰত খেলিছিলে, তেতিয়া আমি ইংৰাজে যেতিয়া ৰাজ কৰিছিল, তেতিয়া আপোনাৰ পাথৰীঘাটৰ ৰণৰ ক্ষেত্ৰত আমি তেতিয়া দিনৰে আমাৰ দেউতাৰ চাৰ্টিফিকেট আছে আমাৰ তাতে। আমি সেই খিলঞ্জীয়া অসমীয়া মুছলিম ল'ৰা হয়। গতিকে আমিতো বাংলাদেশী মিয়া হ'লেও বেলেগ আছে। গতিকে আমাক অলপ চাব লাগিছিলে, কমচে কম হেমন্ত মামাই চাব লাগিছিলে আমাক। মানুহখিনি কেনেকুৱা কি অলপ ইনকুৱাৰী কৰ। সঁচাকৈ তাত মানে অবৈধভাৱে দখল কৰি আছে নে সঁচাকৈ কিবা এটা আছে, এই বস্তুটো যেতিয়া আমালৈ ইনকুৱাৰী কৰিলে আমাৰ অলপ মনত ভাল লাগিল হয়। বোলে আপোনালোকে ভুল কৰিলে, একো নাপাব এতিয়া বা এনেকুৱা হ'ব। আমাক এইখিনি যদি অলপ বিচাৰ খোচাৰ কৰি চালা হয় হেমন্ত মামা, আমাৰ বিৰাট ভাল লাগিলে। মই দুটা ছোৱালী, এতিয়া এইবাৰ ছোৱালীটো মেট্ৰিক পাছ কৰিছে, তাইক এডমিশ্যন দিছোঁ। সৰু ছোৱালীটো ক্লাছ 3। মই ইমান কষ্ট কৰোঁ, কেতিয়াবা সিহঁতে যদি এটা ভাল বস্তু খাব খাই, বাবা তহঁতে পঢ়ি লোৱা তেতিয়া খাবা। মই সিহঁতক কৈছোঁ তহঁতে পঢ়ি লোৱা, আগতে পঢ়ি লোৱা, তাৰপিছত ডাঙৰ মানুহ হ'ব, নিজে খৰচা কৰি খাবা। মই ইমান কষ্ট কৰোঁ। দিনৰ দিনটো মই ফুটপাথত খাৰা হৈ থাকোঁ। ৰাতিপুৱা মই 10টাৰ পৰা খাওঁ, ৰাতি 10টালৈকে খাৰা হৈ থাকোঁ। তাতে JMCও দিগদাৰী কৰে, পুলিচেও দিগদাৰ কৰে। ফুটপাথত সেইটো কৰিবই আমি জানো, তথাপি তেওঁলোকে আহি আমাক মৰম কৰে। আকৌ তেওঁলোকে যোৱাৰ পিছত আকৌ লগাই দিওঁ। ডাঙৰ অফিচাৰ আহিলে উঠাই দিব দে, আকৌ পিছত আকৌ লগাই দিওঁ। আমি কাৰো অন্যায় নকৰোঁ। কিন্তু অকণমান যদি হেমন্ত মামাই চালে যে মানুহখিনি অলপ ইনকুৱাৰী কৰা, ক'ৰ মানুহ কেনেকৈ আছে, তেতিয়া আমাৰ অলপ মনটো শান্তি লাগিল হয়। আজি অসমীয়া মানুহৰ ওপৰত এইটো অৱস্থা হ'ব নালাগিছিলে। এইটো আমাৰ মনত খুব দুখ লাগিছে, বহুত আৱেগ লাগিছে। আমি ক'ত যাম, কি কৰিম, থাকিবলৈ ৰাস্তা নাই। এতিয়াতো ভাঙি দিলে। এতিয়া আজি কৈছে কি ইমান ভাঙি দিব, 200 মিটাৰ ভাঙি দিব। যোৱাকালিলৈকে অলপ কমাইছিলে, আজি কৈছে 200 মিটাৰ ভাঙি দিব। গতিকে মোৰ এইখন ঘৰ আপোনালোকে দেখাই দিয়ক, এইখন ঘৰ মোৰ ক'ত থাকিব। মোৰ থাকিবলৈ জেগা মানে আজি 3 দিন হ'ল, মোৰ ল'ৰা ছোৱালী শুব পৰা নাই, গা ধুবলৈ পোৱা নাই, ভাত খাবলৈ পোৱা নাই, অকল বিস্কুট খাই ৰাখিছোঁ। কোমাই বিস্কুট দিছে। মোৰ 3-4 দিন আজি কাম বন্ধ হৈছে। মই গেলেই মই 500 টকা এটা পাওঁ, কেতিয়াবা 1000 পাওঁ। আমাৰতো পাৰ্মিনেণ্ট যে ইমান পাম কোনো কথা নাই। এইটো বিজনেছৰ আজি ভাগ্য পৰীক্ষা। ভাগ্যত যদি থাকে কেতিয়াবা 1000 হয়, কেতিয়াবা 1500 হয়, কেতিয়াবা 500 টকা হয়, কেতিয়াবা বহনি নহয় গুচি আহোঁ। এইটো বিজনেছৰ কথা।